ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই পাৰ্থহঁতৰ ঘৰ পাইছিলোগে। ভাবিছিলো লগৰ কেইটাৰ লগত বহি অলপ আড্ডাকে মাৰি। পিছে জানুৱাৰী মাহ মানে যে খানাই খানা, সেইটো কিজানি জানেই। সেইকাৰণে আমাৰ আড্ডা মাৰা গৈ মেলি খানাতহে পৰিণতি হ'লগে। মই পিছে এটা কথা লক্ষ্য কৰো, মানে যিকোনো এটা কাম ছাডেন প্লেনিঙত কৰিলেহে কৰা। আগৰ পৰাই প্লেনিং কৰি থাকিলে কামটো নহয়গৈ। কথাটো সঁচা নে মিছা আপোনালোকে মোক কমেন্ট কৰি জনাবচোন। বাৰু এইফালে আকৌ পাৰ্থ আৰু মই খানাৰ আলোচনা হোৱাৰ পিছতে গৈ পালোগে 12 বজাত, আৰু তাৰ পৰা গোটেইকেইটাৰে জোখোৱাকে পৰঠাকে ললো। মানে আজি আমাৰ খানাটো অলপ বেলেগ ধৰণৰ হ'ব। ভাত চাত বনাই থকাৰ সময় নাই আৰু ডাইৰেক্ট মাংস বনাই পৰঠাৰ লগতে খাম। সেইকাৰণে আহি পাই দেৰি নকৰি ডাইৰেক্ট কাটা বাচা কামতহে লাগিছো, আৰু গোটেইখিনি ঠিক কৰি ডাইৰেক্ট বনোৱা কামতে লাগিলো। পিছে এটা কথা কি জানেনে, খানা খালে বনোৱা মানুহ বহুত কেইজনে থাকে। মই আকৌ সিহঁতক বনাবই নিদিওঁ। মানে এনেকে খানাত বনাই কৰি কিবা এটা ভাল লাগে, সেইকাৰণে সিহঁতক বনাব নিদি জোৰ কৰি ময়ে বনাও। বনোৱাটোও পিছে বেয়া নবনাও, মই বনালে টকালি খাই বাপ্পেকে। ধেমালি কৰিছো গাইছ, অলপ বেছিয়ে ক'লো। বাৰু সেইবোৰ বাদ দিয়ক, এতিয়া আহো মেইন পাৰ্টটোলে। মানে বনাই কৰি ডাইৰেক্ট কেৰাহী চেৰাহী লৈ গৈ পথাৰহে পাইছোগে, আৰু তাতে ধুনীয়াকে কলপাততে উলিয়াই মেলি গোটেইকেইটাই খালো। পিছে আমাৰ খানাটো ইমানতে শেষ হ'ল আৰু। আজিলে বাই।